নমস্কাৰ চাবিদসকল এইসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 18 মাহ দিয়ে এৰিয়াৰৰ বকেয়াৰ টকাখিনি পোৱাৰ লগতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 50% দিয়ে হোৱাৰ পিছত আপোনালোকৰ ভালেকেইটা শেহতীয়া দৰমহা বৃদ্ধি সম্পৰ্কীয় খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল চাৰ্ভিডে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি নাপাহৰিব। চাৰ্ভিডসকল আমি আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল আপোনালোকৰ দিয়ে 50% হোৱাৰ লগে লগে চৰকাৰী কৰ্মচাৰীসকলৰ এটা সংগঠনে বিত্তমন্ত্ৰীক অষ্টম দৰমহা আয়োগৰ ওপৰত কমিটি গঠন কৰি দিব লাগে বুলি প্ৰস্তাৱ দিছে, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকৰ আশাৰ খবৰটো হ'ল যে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হ'ব। এই ক্ষেত্ৰত 50% দিয়ে পাৰ হোৱাত অষ্টম দৰমহা আয়োগৰ কমিটি গঠনৰ বাবে বিত্ত বিভাগক জনোৱা হৈছে, য'ত উল্লেখ কৰা হৈছে যে মূৰ্গীয়া বানচ বৃদ্ধি কৰাই পৰ্যাপ্ত নহয়। বৰ্তমান সময়ত যিটো হাৰত মূল্যবৃদ্ধি হৈ আছে, সেয়েহে দিয়ে আৰু দিয়েৰ বঢ়ালেই লাভ নহ'ব। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ওপৰত ন্যায় কৰা তেতিয়াহে বুজাব যেতিয়া অষ্টম দৰমহা আয়োগক লৈ কমিটি গঠন কৰা হ'ব। বিত্ত বিভাগক জমা দিয়া প্ৰস্তাৱত কোৱা হৈছে যে মূৰ্গীয়া বানচ মূল দৰমহাৰ 50%, তাৰমানে মূল দৰমহাৰ সমান হৈছে। সেয়েহে মূল্যবৃদ্ধিৰ প্ৰভাৱ ৰোধ কৰিবলৈ হ'লে প্ৰত্যেক কৰ্মচাৰীৰ মূল আয় বঢ়াবলৈ হ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা সংশোধন কৰিবই লাগিব। এই ক্ষেত্ৰত কৰ্মচাৰী ৱেলফেয়াৰ ছ'চাইটিয়ে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক অষ্টম দৰমহা আয়োগৰ কমিটি গঠন কৰিবলৈ অনুৰোধ আৰু প্ৰস্তাৱ জনাইছে, য'ত উল্লেখ আছে যে 1 জানুৱাৰী 2024 পৰা দিয়ে 4% বৃদ্ধি হৈ 50% হৈছে। চৰকাৰে দিয়ে মোকলাই দিছে, কিন্তু দিয়ে মোকলাই দিলেই কৰ্মচাৰী পেঞ্চনাৰসকলৰ সমস্যা সমাধান নহ'ব। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ মতে ভৱিষ্যত সময়ত পে ৰিভিজন তেতিয়াই হ'ব লাগে যেতিয়াই মূৰ্গীয়া বানচ মূল দৰমহাৰ 50% হয়। সেয়েহে এতিয়া আপোনাৰ মূৰ্গীয়া বানচ মূল দৰমহাৰ 50% হৈছে। সেয়েহে এতিয়া অষ্টম দৰমহা আয়োগ গঠন কৰাৰ সময় হৈছে। গতিকে কেন্দ্ৰীয় চৰকাৰে পলম কৰিব নালাগে আৰু অষ্টম দৰমহা আয়োগৰ সেই কমিটিখন গঠন কৰি দিব লাগে। কৰ্মচাৰী সংগঠনে সপ্তম দৰমহা আয়োগৰ এই পৰামৰ্শটোকো বিত্তমন্ত্ৰীক জনাইছে। কৰ্মচাৰী সংগঠনৰ সচিবৰ মতে যদি কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন নকৰিম বুলি ভাবিছে, তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহাৰ ওপৰত পুনৰ বিচাৰ কৰিব লাগে আৰু ফিটমেণ্ট ফেক্টৰ অতি শীঘ্ৰেই 3.68 কৰিব লাগে। দ্বিতীয় প্ৰস্তাৱ আগবঢ়াইছে, সেয়া হ'ল দিয়ে 50%, সেয়া আপোনাৰ বেচিকৰ সৈতে মাৰ্জ কৰি দি নতুন বেচিক কৰিব লাগে আৰু ইয়াৰ ওপৰত 25% দিয়ে ঘোষণা কৰিব লাগে। এই ক্ষেত্ৰত কৰ্মচাৰী সংগঠনৰ সচিবে জনাইছে যে যদি কেন্দ্ৰীয় চৰকাৰে অষ্টম দৰমহা আয়োগৰ কমিটি গঠনৰ কথা ঘোষণা নকৰে, নাইবা দিয়ে 50% মাৰ্জ কৰি ফিটমেণ্ট ফেক্টৰ নবঢ়ায়, তেনেহ'লে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ প্ৰত্যুত্তৰ লোকসভা নিৰ্বাচনত পাব। এইবাৰ আমি আপোনালোকৰ সৈতে আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল মাৰ্চ মাহৰ পেঞ্চন আপোনালোকে মাৰ্চ মাহত লাভ নকৰিব, এয়া আপোনালোকে এপ্ৰিল মাহত লাভ কৰিব। হয় চাৰ্ভিডসকল, কিয়নো আপোনাৰ মাৰ্চ মাহটো আপোনাৰ ফাইনেন্সিয়েল ইয়াৰ্ছৰ শেষৰটো মাহ হোৱাৰ বাবে আপোনালোকে মাৰ্চ মাহৰ পেঞ্চন মাৰ্চ মাহত লাভ নকৰিব, যিটো আপোনালোকে এপ্ৰিল মাহত পাব। আৰু এয়া আপোনালোকে এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত আপোনালোকে আপোনালোকৰ একাউণ্টত পেঞ্চনসমূহ লাভ কৰিব, য'ত আপোনালোকৰ দিয়ে 50% আপোনালোকে নাপাব, কিয়নো আপোনাৰ দিয়ে ঘোষণা ঠিকেই কৰিছে, কিন্তু এতিয়াও দিয়ে ঘোষণাৰ ওপৰত আপোনাৰ বিভাগীয় জাননী প্ৰকাশ পোৱা নাই। আশা কৰা গৈছে যে 20 মাৰ্চৰ ভিতৰত মূৰ্গীয়া বানচৰ আদেশ প্ৰকাশ পাব। তেনেস্থলত আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব। আনহাতে আপোনালোকে এপ্ৰিল মাহতহে আপোনালোকে বৰ্ধিত দৰমহা আৰু পেঞ্চন পাবলৈ সক্ষম হ'ব।